বন্ধুসকল য়ংষ্টাৰ পল্টিলা আপোনালোককে স্বাগতম মই আছো মাউট গাঁৱত ক'ব গ'লে মৰাণ হয় মাউট গাঁৱত আছো নিপুল লিংকাৰ সেট এটা যোৱা বছৰ সাপ্লাই দিলে সেটিং কৰি থৈ গৈছিলো 3 লাইন ইনষ্টলেশ্যন কৰিছিলো ফাৰ্মখনৰ দীঘলটো আছে টোটেল 140 ফুট আছে 10 ফুট এটা মানে ফ্ৰণ্ট সাইডত ৰাখিছে এইটো আপোনালোকক কৈ দিছো মানে দানা চানা ৰাখে এইটো গুদাম হয় আৰু আপোনাৰ 130 ফুট ফাৰ্মখন দীঘল আছে আৰু টকোপাতে দি পেলাই বনাইছে মই দেখাই দিছো ফাৰ্মখন আপোনালোকে দেখা পাইছে টকোপাতৰ ফাৰ্মখন বনাইছে ফাৰ্মখনৰ হাইটটো কিমান আছে এইটো বাৰু আপোনালোকক ক'ম বাৰু ভিতৰত গৈ লৈ পেলাই আৰু এটা পোৱালি ভৰাই ৰাখিছে কিমান দিন আছে কি কথা দাদাৰ পৰাই জানিম ভিতৰত গৈ লৈ পেলাই আৰু আপোনালোকক এতিয়া ফাৰ্মৰ ভিতৰ পৰিৱেশ দেখাবৰ কাৰণে গৈ আছো ফাৰ্মৰ ভিতৰত সোমোৱাৰ আগত আপোনালোকে দেখা পাইছে ফুটপাথত পটাছ দি থৈছে পটাছৰ পানীত মানে ভৰিটো জুবিয়াই পেলাই ভিতৰলৈ সোমাব লাগে তেতিয়া কি হয় আপোনাৰ ভৰিৰ তলত যোনবোৰ চেণ্ডেলৰ তলত যিবিলাক বেক্টেৰিয়া ভাইৰাছ লাগি আৰু ক্লিন হৈ পেলাই ফাৰ্মৰ ভিতৰত সোমাব লাগে তেতিয়া ফাৰ্মৰ বেমাৰ আজাৰটো নাহে এইটো ক'ব গ'লে আপোনালোকক কৈ দিছোঁ বায়' চিকিউৰিটি হয় বায়' চিকিউৰিটি আপোনালোকে মেইনটেইন কৰি পেলাই চলিব লাগে ইয়াত ভৰিটো এনেকৈ জুবিয়াই পেলাই তাৰপিছত ফাৰ্মৰ ভিতৰত এণ্ট্ৰি হ'ব লাগে আৰু এই ফুটপাথটো ডেইলি ধুব পাৰিলে ভাল হয় ডেইলি নোৱাৰিলেও এদিন এৰি এদিনৰ পাছত এইটো ক্লিন কৰি থাকিব লাগে নতুনকৈ আপোনালোকে তাত পটাছ দিব পাৰে বা ব্লিচিং পাউডাৰ দিব পাৰে বা ফৰ্মেলিন দিব পাৰে এতিয়া ফাৰ্মৰ ভিতৰত এণ্ট্ৰি হৈছোঁ আপোনালোকে দেখা পাইছে এইটো চাইডে ভুচি ৰাখি থৈছে ষ্টকত বেগত ৰখা নাই খোলাকৈ ৰাখি থৈছে ভুচিটো নিগনি বা প্ৰটেকশ্যন হয় বস্তাত থৈ দিলে বস্তাবিলাক আপোনাৰ নিগনিয়ে এন্দুৰে বেয়া কৰি পেলাই সেইটো কাৰণে খোলাকৈ ৰাখিছে আৰু নিপুল লিংকাৰ ছিষ্টেমতে ফাৰ্ম চলায় দাদাই এতিয়া নিপুল লিংকাৰ ছিষ্টেমৰ অলপ কাম আছিলে যেহেতু এটা লাইন ইনষ্টলেশ্যন কৰিছিলে ইয়াতো অলপ মানে আপডেট কৰা হৈছিলে নিপুল ডিংকাৰ ছিষ্টেমত মাজে মাজে মানে ফ্লটিং ডিংকাৰ ছিষ্টেম কৰিলোঁ 5 ফুটৰ ডিষ্টেঞ্চে কৰাই দিলোঁ সেইটো কাৰণে মানে এতিয়া হেং কৰি ৰাখিছে নিপুল ডিংকাৰ ছিষ্টেমত চলা নাই এতিয়া মিনুৱেল ডিংকাৰ বৰ্ডিং কৰি থৈছে পোৱালি কিমান লৈছে কি কথা দাদাৰ পৰা জানিম দাদা পৰিচয়টো আপোনালোকৰ আগত দাঙি ধৰিব দাদা মোৰ নাম শ্ৰী অচ্যুত বৰুৱা মৰাণহাট মাউট গাঁও বুলি কয় এতিয়া পোৱালি সোমোৱা আপোনাৰ আজি 4 দিন হৈছে কিমান পোৱালি দিছে বুলি 27 লৈছো 27 পোৱালি ন পোৱালি ঠিকে আছে বৰ্তমান পোৱালি ঠিকে আছে মৰ্টেলিটি দুটা হৈছে এতিয়ালৈকে বৰ্তমান মৰ্টেলিটি মাত্ৰ 4 দিনত দুটাহে আছে আপোনাৰ মেনেজমেণ্টটো যদি ভালকৈ কৰে কোৱালিটি যদি ভাল আহে ষ্ট্ৰং পোৱালি আহে তেতিয়া মৰ্টেলিটি ইমানকৈ নহয় মৰ্টেলিটি কম হয় আৰু দাদা কুহুমীয়া গৰম পানী কৰিবলৈ হয় ইয়াত গৰম পানী কৰিবলৈ হয় গৰম পানী খোৱাটো 10 দিন মানে 7 দিন বা এতিয়া গৰম দিনৰ কাৰণে 7 দিন মান খাওঁ গৰম দিন ঠাণ্ডা দিন হ'লে 10 দিন মান খাওঁ কুহুমীয়া গৰম পানী এতিয়া গৰম কালি হ'লে মানে 7 দিন এসপ্তাহলৈকে মানে গৰম পানী খুৱাই আৰু ঠাণ্ডা কালি হ'ব হ'লে 10 দিনলৈকে কুহুমীয়া গৰম পানী খুৱায় কুহুমীয়া গৰম পানী খোৱালে পোৱালিটো গ্ৰোথটো ফাষ্ট আহে আৰু পোৱালিটো মৰ্টেলিটি নহয় বেমাৰ আজাৰ কম হয় ইকলাই নিমনিয়া ফৰ্ম এই প্ৰব্লেমবিলাক নাহে গৰম পানী খোৱালে বহুত ফাৰ্মাৰে কি কৰে ঠাণ্ডা পানী প্ৰথম দিনা সময়ত দি দিয়ে পিছত পোৱালি নিমনিয়া ফৰ্ম ইকলাই এই প্ৰব্লেমবিলাক আহি যায় পোৱালি গ্ৰোথতো প্ৰব্লেম আহে যিমানটো বডি ৱেট আহিব লাগে সিমানটো বডি ৱেট নাহে আৰু ফাৰ্মখনৰ হাইটটো কিমান চাব কৰিছোঁ মাজৰ চেণ্টাৰটো 17 ফুট হাইট আছে আপোনালোকক কৈ দিছোঁ আৰু চাইডতো আপোনাৰ 10 ফুট মান আছে চাইডটো 10 ফুট আছে গৰম কালিৰ কাৰণত আনৰ ফাৰ্মত যদি বেছিকৈ হিট ষ্ট্ৰক হয় দাদা ফাৰ্মত হিট ষ্ট্ৰক মৰ্টেলিটি কম হয় বহুত কম হয় বাৰু মৰ্টেলিটি পাৰ্চেণ্টেজ কম কেলে কম আপোনালোক কৈছোঁ ওপৰতো টকোপাতে বনাইছে আপোনালোকে দেখা পাইছে টকোপাতৰ কাৰণত ফাৰ্মখন গৰমটো কম হয় আৰু হাইটটো বেছি আছে আৰু এই ফাৰ্মখনৰ এমোনিয়া গেছটো একেবাৰে ব্লক নহয় যিহেতু চাইডৰ হাইটটো 10 ফুট মাজৰ চেণ্টাৰটো 17 ফুট আছে সেইটো কাৰণে ফাৰ্মখনত মানে মেনেজমেণ্ট কৰিবলৈ বহুত ভাল হয় ভুচি আপোনাৰ শুকান ড্ৰাই হৈ থাকে কিয় শুকান ড্ৰাই হৈ থাকে ভুচিটো আপোনাক কৰিছোঁ নিপুল ডিংকাৰ ছিষ্টেম লগাই দিছে পানী ইয়াত অলপো নকৰে কাৰণে ভুচিটো শুকান ড্ৰাই হৈ থাকে আগতে 3 লাইন নিপুল ডিংকাৰ ছিষ্টেম আছিলে এতিয়া 4 লাইন কৰিলোঁ আৰু অলপ কাম আছে ক'ব গ'লে নিপুল ডিংকাৰ লাইন দুটা চাইডলৈ আছে এইটো দাদাই পিছত মিলাই ল'ব যেতিয়া বুডিং কৰি থৈছে বুডিং কৰাৰ কাৰণত এইবিলাক কাম কৰা নাই এইটো দাদাই নিজে ছেটিং কৰি ল'ব তেখেতৰ মতে আৰু পোৱালি আপোনাৰ বুডিং কৰি ৰাখিছে পোৱালিটো আপোনাক দেখাই দিছোঁ কেনেকৈ বুডিং কৰি ৰাখিছে আপোনালোকে দেখা পাইছে ইয়াত বৰ্ডিং কেইটা কৰিছে অসুবিধা টোটেল 5টা বৰ্ডিং কৰিছে আপোনালোকে দেখা পাইছে 2700 পোৱালি আছে হয় ন বাৰু 5টা বৰ্ডিঙত 2700 পোৱালি মিলাই ৰাখিছে গেছ বৰ্ডাৰটো প্ৰথমতে চলাইছিলে আৰু কাইলৈৰ পৰা চলাইছিলোঁ এতিয়া মৰ্ণিঙত অফ কৰিছে ৰাতি হ'লে চলাই ৰাতি 1 বজাৰ পৰা মানে ঠাণ্ডাটো অলপ বেছি আহে ঠাণ্ডাটো বাঢ়িলে তেতিয়া চলাই আৰু 10মান বজাত আমি 10টামান বজাৰ পৰা কেতিয়াবা আৰম্ভ কৰি দিয়ে যদি পোৱালি থুপ লয় দানা পানী যেতিয়া নাখাব পোৱালিটো থুপ লয় তেতিয়া জানিব টেম্পাৰেচাৰটো কম আছে টেম্পাৰেচাৰটো কম হ'লে তেতিয়া গেছ বৰ্ডাৰ চলাই দিয়ে আৰু 200 পৰা বাল্ব এটা বৰ্ডিঙত 4টাকৈ দি ৰাখিছে আপোনালোকে দেখা পাইছে আৰু চাইডটো কাৰ্টন দি পেলাই কৰিছে এইটো চিগাৰ্ড পাই চিগাৰ্ড দি পেলাই আপোনালোকে কৰিব পাৰে আৰু হেক্সা জালি দি থৈছে পোৱালিটো ডাঙৰ হৈ গৈ থাকে স্পেচটো বঢ়াই গৈ থাকিব লাগিব পেপাৰটো 3 দিনত দাদাই উঠাই দিলে 3 দিনলৈকে পেপাৰ ফিটিং কৰাইছিলে এতিয়া 6 ডিংকাৰ সৰু আপোনাৰ 6 ফিটাৰ লগাই থৈছে নিপুল ডিংকাৰ ছিষ্টেমতে চলাব পাৰিব 0 ডেজ টু লিফটিং দাদা এতিয়া মানে কিয় চলোৱা আপোনাক কৈ দিছোঁ নিপুল ডিংকাৰ আমাৰ ইনষ্টলেশ্যনৰ অলপ কাম আছে সেইটো কাৰণে দাদাই অফ কৰি ৰাখিছে
আৰু ইয়াৰ পিছত মানে দাদা এই বৰ্ডিংটো ভঙালে নিপুল লিংকাৰ চিষ্টেমত কৰিব নিপুল লিংকাৰ চিষ্টেমত আপুনি ফাৰ্ম কৰি কেনেকুৱা পাইছে ভাল বহুত কষ্টটো কম হয় কষ্টটো কম আছে ন এজন মানুহ কৰিব পাৰে মানে এজন মানুহে মানে ফাৰ্মখন মেনেজমেণ্ট কৰিব পাৰে চলাব পাৰে হয় ন বাৰু পৰিশ্ৰমটো বহুত কম লাগে আপোনাৰ গম পাইছে মানে মেন পাৱাৰটো কমি যায় নিপুল লিংকাৰ চিষ্টেম কৰিলে আৰু নিপুল লিংকাৰ চিষ্টেম কৰিলে আপোনাৰ বেমাৰ আজাৰটো কম হয় ক'ব গ'লে ফ্ৰেছ পানী পায় আৰু পানীটো মানে গৰম কালি এতিয়া পটককৈ পানীটো যদি গৰম হৈ গৈছে পাইপ লাইনত পটককৈ এইফালে ফ্লাছিং কৰিলে ঠাণ্ডা পানী ভৰাই দিব পাৰি মুৰ্গীটোৱে ডাইৰেক্ট ঠাণ্ডা পানী পায় আৰু ইয়াত মেডিচিনটো ব্যৱহাৰ কৰিলে হট ব্যৱহাৰ হয় হয় ন বাৰু পানীটো পেলাব নোৱাৰে মেডিচিনটো হট ব্যৱহাৰ হয় ভুচিটো শুকান ড্ৰাই হৈ থাকে ভুচিত পানী পেলাব নোৱাৰে আৰু ফ্ৰেছ পানী পায় আপোনাৰ গম পাইছে আৰু ইয়াত স্পেচ পায় মুৰ্গীটোৱে অট' ডিংকাৰ লগালে মিনিমাম ডিংকাৰ লগালে দুটা বাৰ্ড থাকিব পৰা জেগা লৈ লয় সেই স্পেচটো আপোনাৰ নলয় নিপুল ডিংকাৰ চিষ্টেমে ইয়াত তলতো বাৰ্ডটো থাকিব পাৰে নিপুল ডিংকাৰত ক'ব গ'লে বহুত প্লাছ পইণ্ট আছে মেডিচিনটো হট ব্যৱহাৰ হয় মুৰ্গীয়ে স্পেচ পায় ভুচিটো শুকান ড্ৰাই হৈ থাকে ইয়াত এমোনিয়াটো কম হয় নিপুল ডিংকাৰ চিষ্টেমত পানীটো নপৰে কাৰণে মাখিটো কম হয় গৰমকালি যিবিলাক মিনিমাল ডিংকাৰ ফাৰ্ম অট' ডিংকাৰ ফাৰ্ম পানী পেলাই তাত মাখিটো বেছিকৈ হয় যেতিয়া ভুচিত পানীটো পৰে বেছিকৈ আপোনাৰ মাখিয়ে তাত কণী পাৰে ভুচিটোত তেতিয়া বেছিকৈ আপোনালোকক মই জনাই দিছোঁ মাখিটো বেছি হয় নিপুল ডিংকাৰ চিষ্টেমত মাখিটো কম হয় আৰু এমোনিয়া গেছটো কম হয় মুৰ্গী বেমাৰ আজাৰ কম হয় আৰু মানে 0 ডেজ টু লিফটিং ইয়াত মেন পাৱাৰটো একেবাৰে কম লাগে 0 ডেজ টু লিফটিং পানী দিব নালাগে নিপুল ডিংকাৰ চিষ্টেম কৰিলে আগলৈ বুডিং কৰি ৰাখিছে আগলৈ আপোনালোকক ইমানকৈ আৰু নেদেখাওঁ আপোনালোকে দেখা পাইছে আগলৈকে বুডিং আছে প্ৰায় 5টা বুডিঙত 2700 পোৱালি ৰাখিছে দাদা ভাগৰ ব্ৰইলাৰ পোৱালিৰ লগত কোলা ব্ৰইলাৰ পোৱালি আহিছে আপোনালোকে দেখা পাইছে ব্ৰইলাৰটো সাধাৰণতে বগা হয় কিয় কোলা হয় আপোনালোকক কৈ দিছোঁ মানে ব্ৰিডাৰ ফাৰ্মবিলাকত যদি ক্ৰছ হৈ যায় অন্য মুৰ্গীৰ লগত তেতিয়া 2-এটা পোৱালি মানে কেতিয়াবা ব্লেক কালাৰৰ আহি যায় ক'ব গ'লে আপোনালোকে দেখা পাইছে ডাঙৰ হ'লেওতো ইয়াৰ কালাৰটো চেঞ্জ নহয় কোলাৰ নিচিনাই হ'ব কোলা ফুটফুটীয়া হৈ যায় আৰু ডাঙৰ হ'লে ৰাখি দিলে 10 কেজি 15 কেজিলৈকে এটা মুৰ্গী হৈ যায় ক'ব গ'লে যদি আপোনাৰ মতা বাৰ্ডটো হয় ক'ব গ'লে এটা পোৱালি দেখা পাইছে এইবিলাক কোলা ব্ৰইলাৰ পোৱালি হয় কিমানটামান আহিছে বুলি কোলা ব্ৰইলাৰ পোৱালি কোলা 8টা আহিছে কোলা 8টা পোৱালি আহিছে এইবুলি 2700 পোৱালিত মানে 8টা কোলা পোৱালি আহিছে এইটো কপ 406 হয় আপোনালোক জনাই দিছোঁ পোৱালিটো আপোনাৰ বহুত কোম্পানী পোৱালি থাকে কপ 406 হয় এতিয়া দাদাই গাহৰি ফাৰ্মো কৰিছে গাহৰি ফাৰ্মখনো আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ অচুতা ভাগৰ ফাৰ্মৰ ছাইডতে ফিচাৰী আছে ফিচাৰীটো আপোনালোকে দেখা পাইছে এবিঘা ওচৰত ফিচাৰী আছে আৰু পানীটো দাদাই ফিল্টাৰ কৰি পেলাই খুৱায় ফাৰ্মৰ ছাইডতে আছে বৰিংটো ওপৰলৈ এইটো আপোনালোকে দেখা পাইছে 1000 লিটাৰ এটা টেংকিৰ ওপৰত উঠাই ৰাখিছে এইটো লোডিং ৰাখে আৰু ভিতৰলৈ আপোনাৰ ফিল্টাৰ আছে ফিল্টাৰ হৈ পেলাই পানীটো ব্যৱহাৰ কৰে ব্ৰইলাৰ ফাৰ্মত ফিল্টাৰ কৰি পেলাই পানীটো ব্যৱহাৰ কৰিলে বেমাৰ আজাৰটো বহুত কম হয় ইকলাই ফৰ্মটো নহয় ডায়েৰিয়া ফৰ্ম নহয় আপোনালোকক কৈ দিছোঁ ইকলাই ডায়েৰিয়া ফৰ্ম আপোনাৰ পানীটো বেয়া হ'লেওতো হৈ যায় পানীটো যদি আপোনালোকৰ কোৱালিটি বেয়া থাকে ক'ব গ'লে 5ৰ পৰা 6ৰ বা 7ৰ ভিতৰত থাকিব লাগে pH লেভেলটো তেতিয়া ভাল হয় pH লেভেল এতিয়া দাদা ভাগৰ নতুনকৈ কৰিছে যোৱা বছৰৰ পৰা মানে আৰম্ভ কৰিছে আৰু পিগাৰী ফাৰ্ম আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ পিগাৰী ফাৰ্মটো আৰম্ভ কৰিছে এতিয়া কি জাতৰ গাহৰি ৰাখিছে পিগাৰীক ব্ৰিডিং কৰিব যিহেতু ব্ৰিডিঙৰ কাৰণত তেখেতে ফাৰ্ম কৰিছে মাংসৰ কাৰণত নহয় ফেটেনি নকৰে ক'ব গ'লে ব্ৰিডিং কৰিব এতিয়া পোৱালি মানে ইয়াত ৰাখিছিলে এতিয়া ডাঙৰ হৈছেগৈ ক'ব গ'লে এইফালে গাহৰি ফাৰ্মটো বনাইছে আৰু গাহৰি ফাৰ্মটো ভৱিষ্যতে বহুৱা প্লেনিং আছে নেকি এইফালেও গাহৰি ফাৰ্ম কৰিব আৰু এইটো ছাইডতো দাদাই গাহৰি ফাৰ্ম কৰিব ক'ব গ'লে এইটো ছাইডটো কৰিব আৰু এখন ফিচাৰী আপোনালোকে দেখা পাইছে ফিচাৰী মাছ বিকা হৈ থাকে নহয় হয় ন হয় এইফালে ৰাখি থৈছে আপোনালোকে দেখা পাইছে এইটো এটা গাহৰি আছে এইটো ব্লেক কালাৰ এইটো কি জাতৰ ৰাখিছে এইটো এইটো লোকেল হয় ন আৰু এইফালতো এইটো F1 হয় আপোনালোকে দেখা পাইছে এইটো F1 হয় F1 বৰ হয় এইটো হয় ন এইটো মানে ক্ৰছ কৰিবৰ কাৰণে ৰাখিছে ন ক্ৰছ কৰিবৰ কাৰণে ৰাখিছে আৰু ইফালে আছে এইটো হেমচাই ন এইটো হেমচাই ৰাখিছে আপোনালোকে দেখা পাইছে এইবোৰ চব পোৱালি ব্ৰিডিং কৰাব ন ব্ৰিডিং কৰাবৰ কাৰণে ৰাখিছে এইফালেও ৰাখিছে এইটো লাষ্ট ব্লেক ন এইটো লাষ্ট ব্লেক হয় আপোনালোকে দেখা পাইছে গাহৰি ফাৰ্মটো তেখেতে মানে এতিয়া নতুনকৈ আৰম্ভ কৰিছে যোৱা বছৰৰ পৰা আপুনি পোৱালি আনিছিলে নেকি প্ৰথমতে পোৱালি আনিছে ন পোৱালি আনি পেলাই এতিয়া কিমান দিন হৈ গ'লে সিহঁতৰ 4 মাহ চলি আছে ন 4 মাহ চলি আছে আপোনালোকে দেখা গম পাইছে 40 কেজিমান হৈ গৈছেগৈ বডি ৱেইট 4 মাহ আঘোণ মাহৰ লাষ্টত আনিছিলে যোৱা বছৰ আপোনালোকক দেখালোঁ গাহৰি ফাৰ্মটো দাদা ভাগত ছোৱালীহে এতিয়া পঢ়ি আছে তোমাৰ নামটো ক'বা নমস্কাৰ মোৰ নাম ময়ূৰী ৰাণী বৰুৱা হয় কি কোন স্কুলত পঢ়ি আছা তুমি মই জোচেফত পঢ়ি আছোঁ ST জোচেফ হায়াৰ ছেকেণ্ডেৰী স্কুল হয় এতিয়া ক্লাছ কিহত আছে ক্লাছ 5ত আছা ন দাদা ছোৱালী হয় এতিয়া ক্লাছ 5ত পঢ়ি আছে আপোনালোকে গম পাইছে এতিয়া আমি যাবলৈ আছোঁ বিশেষকৈ বেছি টাইম নকৰোঁ আৰু দাদা এতিয়া ছোৱালীক ক'ব গ'লে স্কুলৰ টাইমো হ'ল ক'ব গ'লে লগতে দাদা ছোৱালী যাবগৈ আৰু এতিয়া আমি যাব ওলাইছোঁ
চবকে মাত লগালো আহোঁতিয়া দেই বৰমা খুৰী খুৰী এফালে লুকাই আছে খুৰী যিহেতু ভিডিঅ'ত নোলায় আগত তুমি মাজত হ'ব